গুড মৰ্ণিং সকলোকে মোৰ পেজ আৰু ইউটিউব চেনেলটোলৈ স্বাগতম। ইউটিউব চেনেলটোত মোৰ 260 মানেই হৈছে। তাত মই ফ্ৰেণ্ড পোৱাই নাজানে আৰু ইউটিউবত চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ হ'লে বৰ কঠিন। কেনেকৈ জানো ইমান মানে ছাবস্ক্ৰাইবাৰ হয় নাজানো দেই। আৰু তাততো এটকাও দিবও নালাগে, অকল ছাবস্ক্ৰাইব এটা কৰিলেই হয়, নকৰেই নাজানো আৰু। আশা কৰোঁ সকলোৰে ভাল। মোৰ মানে বৰ কথা ক'লেই কাহ এটা আহি আছিলে, কালি মই ঠাণ্ডা পানী খাই দিলোঁ। এতিয়া সেইটো এটলিষ্ট নাই জানেনে। আমি যেতিয়া বেমাৰ এটা হয় একদম এতিয়া কাহটো হৈ আছে কাৰণে মই গৰম পানী খাই আছিলোঁ, ভালেই হোৱা নাই। কালি ঠাণ্ডা পানী খাই দিলত কাহটো ৰখি গৈছে। আৰু যেতিয়াই কাহটোৰ কথা কওঁ তেতিয়াই কাহটো আহি যায়। সেইকাৰণে বৰ বেছি কিবা এটা হ'লে একদম মৰমত ৰাখিব নালাগে, অকণমান কঠিন হ'ব লাগে। আৰু ৰাতিপুৱা কথা এটা কওঁ, আমি সকলোবোৰ একেখন নাৱৰে যাত্ৰী, মাত্ৰ গন্তব্যস্থলবোৰ বেলেগ বেলেগ। কিন্তু সকলোৰে মটিভ এটাই, কাম কৰিব লাগিব, খাব লাগিব। কিছুমানৰ সপোনবোৰ ডাঙৰ ডাঙৰ, কিছুমানৰ সপোন নাই, কিছুমানে যি পাইছে তাতে সুখী হৈছে। সেইটোৱে কথা। সপোন যিমান ডাঙৰ হ'ব সিমানে লাইফত ৰিস্ক হ'ব, কষ্ট কৰিব লাগিব। আৰু সদায়নো কিমান সৰু সৰু সপোনবোৰত জীয়াই থাকিব ন। ডাঙৰ ডাঙৰ সপোন দেখিব লাগিব আৰু সেই সপোনবোৰ পূৰ কৰিবলৈ হ'লে কাম কৰিব লাগিব। আপোনাৰ সপোন ডাঙৰ, কিন্তু যদি কামো নকৰে, আনৰ কিবা এটা হোৱা দেখিলে গা জ্বলে, তেনেহ'লে কিবা লাভ আছে জানো? আপুনি আনৰ দুনিয়াখন দেখি যিমান জ্বলিব, আপোনাৰ কাৰণেই বেয়া হ'ব। আগৰ দিনৰ মানুহবোৰ যেনেকেই আছিলে, যি পিন্ধিছিলে, যি খাইছিলে, তাতে সুখী আছিলে। আজিৰ দিনত মানুহবোৰৰ সুখবোৰ কিয় কম জানেনে? ছ'চিয়েল মিডিয়াটো আহি গ'ল। কাৰণ কেলৈ, কিছুমানে ধৰক ফুৰিবলৈ যায়, ফটোবোৰ মোবাইলত নাইকিয়া হৈ যাব পাৰে, মোবাইলটো বেয়া হৈ যাব পাৰে। সেইকাৰণে ফেচবুক এটা পাইছে, ফেচবুকতে ফটোখিনি সাঁচি ৰাখে। সেই ফটোখিনিকে যে দেখিলে কিছুমান চকু চৰহা লোক আছে, এহেঁতি এনেকৈ ফুৰিছে, খাইছে, চকু জ্বলি মৰে। তেনেকেই ঘৰবোৰত অশান্তি হয়। মানুহে কৰ্ম কৰিব লাগিব। কৰ্ম কৰিলেহে নিজৰ সপোনবোৰ আপুনি নিজে পূৰ কৰিব পাৰিব। আপোনাৰ সপোন কোনেও বেলেগে পূৰ নকৰে। আৰু ৰাতিপুৱাই এটা কথা কওঁ, কি জানে? আপুনি মানুহৰ আগত যিমান পুতু পাত্ৰ হ'ব, সিমান মানুহে আপোনাক ভাল পাব। আৰু যেতিয়াই আপুনি আপোনাৰ সপোনবোৰ ছাকচেছ হোৱা দেখিব, তেতিয়াই মানুহৰ গা জ্বলিব। এইটো কথা আপোনাক সন্মুখত নকয়, মানুহৰ মুখবোৰ দেখিলেই গম পোৱা যায়, কোনে ভাল পাইছে, কোনে বেয়া পাইছে। আমি লোকে ভাল পাব বা বেয়া পাব বুলি আমি নিজৰ কামবোৰ কৰি যোৱা নাই, আমি নিজৰ কাৰণে কামবোৰ কৰিছোঁ। কোনোবাই ভাল পালেও পাব, কোনোবাই বেয়া পালেও পাব। সেইকাৰণে মই কওঁ, কেতিয়াও মানুহৰ পুতৌ পাত্ৰ নহ'ব। আপোনাৰ যেতিয়া দুখ হৈ থাকিব, মই নিজৰ লাইফতে পাইছোঁ। তাকে মই ভাবোঁ, মোৰ নিজৰ লাইফত যেতিয়া প্ৰব্লেম হৈ আছিলে, মানুহে ফোনৰ ওপৰত ফোন, কি হ'লেও, কি হৈছেনো এনেকৈ, ফ্ৰেণ্ডৰ পৰা আদি কৰি চবেই। যেতিয়া আপোনাৰ ভাল দিন আহিব, তেতিয়া আপোনাক আকৌ ক'বলৈ কোনেও নাহে। কিয় জানেনে? আপুনি পুতৌ পাত্ৰ, দেহি হয় নেকি, এনেকুৱা হ'ল ন, ইচ ৰাম, বেয়া লাগিছে দেই। বুজি পাইছে? মই মোৰ লাইফত ইমান প্ৰমাণ পাইছোঁ মানুহবোৰৰ, সঁচাকৈ এইবোৰ দেখি কেতিয়াবা কিছুমান মানুহৰ ওপৰত বিতৃষ্ণা জাগে বুলি যে কয়, বিতৃষ্ণা, তেনেকুৱা সৰুতেই আমাৰ মায়ে কথা এটা কৈছিলে, সেই কথাটো মই সদায় মনত ৰাখোঁ। মানুহে যিমান আপোনাক হিংসা কৰিব, সিমানেই আপোনাৰ ভাল হ'ব। আৰু ভগৱানে কিন্তু হিংসা কৰিলে আপোনাৰ কিন্তু উন্নতি নহ'ব। সেইকাৰণে নিজৰ কৰ্মৰ ওপৰত বিশ্বাস ৰাখিব, নিজৰ ওপৰত আৰু ভগৱানৰ ওপৰত। বাকী কাৰো ওপৰত বিশ্বাস নাৰাখিব। কোনো বিশ্বাসৰ যোগ্য নহয়, কিন্তু সেই কথাটো সদায় মনত ৰাখিব। থ্ৰেডিংখিনি ইমান বেয়া হৈছে ন, মুখখন বৰ লেতেৰা লাগিছে। মানুহজন আহি পাওঁতে দেৰি হ'ব, বোলো মানুহজন নাহিলে যাম, ধৈৰ্যই ধৰিব পৰা নাই। সেইকাৰণে নিজে যাওঁ। আজি পাৰ্লাৰলৈও বোলো নিজে যাওঁচোন, আৰিয়াক থৈ যাব নোৱাৰি নহয়, আৰিয়াক কান্দিব যে। মাক জীয়েকে ওলাইছোঁ আৰু ক'লো টমটমত যাম ন, এইডোখৰ খোজকাঢ়িয়ে যাওঁচোন, বহুত দিন হ'ল খোজ কঢ়া নাই, সেইকাৰণে বোলো খোজকাঢ়িয়ে যাওঁ। এয়া দেই মাক জীয়েক,
আৰিয়া মানে প্ৰথম আচৰিত হৈ গৈছে এনেকৈ মানে আহিছোঁ যে খোজকাঢ়ি যাবা নি হা ব'লা চেণ্ডেলযোৰ ভালকৈ পিন্ধি লোৱা ভালকৈ অঁ ব'লা এতিয়া খোজকাঢ়ি যাবা দেই মা তুমি এতিয়া ডাঙৰ হৈছা খোজকাঢ়িব লাগিব মা বুঢ়ী হৈ আহিছে কোচত ল'ব নোৱাৰোঁ আগে আগে কালো আমাৰ লৈ গৈছে আমাক এস্কৰ্ট দি হয় নাই সেইটো আমাৰ পাছে পাছে আহি কালো ইয়াত পালেহি ইয়াত পালোহি আমি পাৰ্লাৰ কালো কালো ৰখি থাক দেই আমি আহি পালোহি আৰু থ্ৰেডিংখিনি কৰিহে শান্তি লাগিছে আহি থাকোঁতে মামীহঁতৰ ঘৰত সোমালোঁ পিঠা চিঠা খাই আহিছোঁ মই দিলোঁগৈ 100 টকা নে আৰিয়া দিষ্টা আইতাবা মোবাইল লৈ ল'লা দেউতা আহিলে নহয় দেউতা আহিলে দেউতা আহি গ'ল নাই যাবলৈ হ'লেই এনেকৈ ভাত খাবলৈ দিলে নাখায় কিন্তু গৈছোঁ মামণি ৰিংকুৰ ওচৰত ভাত খাই বৰ ভাল পায় এই ইমান সেনেকৈ নকৰে বেকা পায় আমি আচলতে কি মানে লোকক উপদেশ দিবলৈ বৰ ভাল নিজে কিন্তু সেইটো জানিও পাহৰি থাকোঁ ন মোৰ এতিয়া কাহ হৈছে কৰদৈ পুৰি খালে ভাল হয় কিন্তু সেইটোকে মই খোৱা নাই খাব লাগিব বহুতে জনাইছে কৰদৈ পুৰি খাব বহুত বহুত ধন্যবাদ দেই খাব লাগিব আজি ৰাতি হ'লেও কৰদৈটো পুৰি খাই দিম মানে কিন্তু মুখখন মাছ খালোঁ যে তামোল এখন খাওঁ খাওঁ লাগিছে যাৰ সংগত থাকিব তাৰে সেইটো পায় বুলি যে কয় মোৰ মানুহজনে তামোল খাই ভাল পায় ইয়াত দাগ বহি গৈছে দেখিছে নাই বহক আৰু বিয়া হ'লোঁ আৰু এতিয়া চাবলৈ কোনো নাই আৰু মানুহজনে চাইছে যে সেইটোৱে বহুত হয় নহয় এতিয়া তামোল এখন খাই দিওঁ আৰু বৰ ভাল নহয় কেঁহা খাই দিছোঁ আৰু তথাপি যে আমি বহুত দিনৰ মূৰত গাড়ীত এনেকৈ ওলাইছোঁ দেই মোবাইলৰ চাৰ্জাৰডাল বেয়া হ'ল এই মানুহজনৰো চাৰ্জাৰডাল নাই বেয়া হ'ল নতুন মোবাইলটো এতিয়া তাকে ডাটা কেবল এডাল কিনি আনো কালি ৰাতিটো গোটেই ৰাতিটো চাৰ্জ দিলতহে হৈছেগৈ মানে মোবাইলটো এৰিবলৈও হৈছে বাৰু এৰিব লাগিব নাই ডাটা কেবল এডাল কিনি আনো আৰু নিজৰ মোবাইলৰ চাৰ্জাৰ সদায় নিজৰ মোবাইল চাৰ্জ দিব লাগিব বেলেগৰ মোবাইলত দিলে মানে সেইটো এটা প্ৰব্লেম হৈ যায় আমি মাটিৰ মানুহৰ মাটিতে মিলিব লাগিব গম পাইছেনে এতিয়া আপুনি সোণৰ বিচনাত শুৱক সোণৰ বস্তুটো খাব নোৱাৰে সোণৰে পিন্ধক কিবাই পিন্ধক কিবা অহংকাৰ কৰি লাভ আছে জানো একো লাভ নাই মৰিলে জানো সেইবোৰ লগত লৈ যাব পাৰিব কিছুমান মানুহৰ যে ইমান অহংকাৰ আৰু মানুহে প্ৰেজেণ্টটোত জীয়াব লাগে বৰ্তমানটোত ভৱিষ্যতটোতো ক'ব নোৱাৰি ভৱিষ্যতলৈ এতিয়া মোৰ কেনেকুৱা দশা হয়গৈ আমি আগতে পাষ্টত কি আছিলোঁ সেইবোৰ ভাবি থাকি লাভ আছে জানো পাষ্টত কিছুমান মানুহ এতিয়া ৰজা আছিলে এতিয়া ভিকাৰী হৈ আছে এতিয়া কৈ থাকিলে হ'ব জানো এই মই পাই আগতে ৰজা আছিলোঁ ভিকাৰীনো কি কাৰণে হ'লি নিজৰ কৰ্মৰ কাৰণে ভিকাৰী হ'লি আৰু কিছুমানে যে আমি আগতে ইমান ধনী আছিলোঁ তেনেহ'লে এতিয়ানো কেলৈ ভিকাৰী হ'লি মই প্ৰেজেণ্টটোক বিশ্বাস কৰোঁ আগতে ময়ো সৰুতে খুব ইমাজিনেশ্যনত আছিলোঁ পৃথিৱীখন বহুত সহজ বুলি ভাবিছিলোঁ
একদম যাদুৰ আঙুঠি এটা হ'ব মই এনেকৈ কৈ দিম হৈ যাব কিন্তু জীৱনটো জীয়াবলৈ কিমান যে কঠিন আৰু লাইফত যদি ভাল মানুহজন পায় তেতিয়াহ'লে লাইফটো জীয়াবলৈ সহজে জানে যদি বেয়া মানুহ পায় তেনেহ'লে আপুনি যিমান চেষ্টা কৰক আপোনাৰ লাইফটো কিন্তু সহজ নহ'ব সেইটো এটা মেইন কথা আছে ময়ো সেই তেতিয়াই বহুত কষ্ট কৰিছিলোঁ ব্যৱসায় কৰোঁতে গম পাইছেনে হোষ্টেল আছিলে যে পি জি আছিলে 3টাকৈ তেতিয়া বহুত কষ্ট কৰিছিলোঁ কিন্তু এতিয়া কৰিব নালাগে নকৰোঁ মানুহজনে কৰিলে বেয়া পায় তেনেহ'লে মই সেই আগতে খুব কষ্ট কৰিছিলোঁ বুলি কৈ এতিয়া আকৌ সেই কষ্টখিনিকে এতিয়া কৰি থাকিলে হ'ব মোৰ মানুহজনে মোক যেনেকৈ ৰাখিব মই তেনেকৈতো থাকিব লাগিব কাৰণ কেলৈ মোৰ মানুহজনৰ লগত মোৰ সংসাৰ হাজবেণ্ড ৱাইফে দুয়োটাৰ ভাল কি কৰিলে ভাল পায় কি কৰিলে বেয়া পায় সেইটোও ধ্যান দিব লাগিব মই মোৰ অকল ভাল পোৱা কামটো কৰি থাকিলেই নহ'ব আজি মই ক'লোঁ পাৰ্লাৰলৈ গ'লোঁ এনেকৈ বোলো কিয় যাব লাগে মই বোলো সেইটো কথা নহয় তুমি কেতিয়াবা নাথাকিবা বহুত দিনলৈকে তেতিয়া মই কি কামবোৰ নকৰিম নেকি কৰিবতো লাগিব নহয় গাড়ী মটৰবোৰ মই বোলো সৰু ছোৱালী নহয় ৰাস্তা পাৰ হ'ব জানো স্কুটি চলাব জনা ছোৱালী একো ভয় নাই ছোৱালীজনীক মই এৰি নিদিওঁ নহয় নিজৰ জীৱনতকৈ প্ৰিয় ছোৱালীজনীৰ জীৱনটো মানুহজনে ভয় কৰে কিন্তু ইমান ভয় কৰিলে নহ'ব নহয় বিশ্বাস কৰিব লাগিব মানুহৰ ওপৰত সেইটোৱে কথা কিছুমান মানুহে এই পাষ্টতে থাকি যায় আমি এনেকুৱা আছিলোঁ তেনেকুৱা আছিলোঁ সেইবোৰ কৰি লাভ নাই প্ৰেজেণ্টত জীয়াবলৈ শিকক প্ৰেজেণ্টত কি হৈ আছে কি কৰি আছে সেইটো মেইন হয় আৰু কৰ্মই ধৰ্ম বুলি ভগৱানে কিয় কৈছে কৰ্ম কৰিলেহে পেট ভৰিব পেটটোৰ কাৰণেতো আমি নহয় কৰ্মই ধৰ্ম আৰু কৰ্ম কাৰ কাৰণে কৰোঁ আমি বেলেগৰ কাৰণে কৰোঁ নিজৰ কাৰণেহে কৰোঁ কিছুমান মানুহে যে গাই বাই ফুৰে এই বহুত আমি কষ্ট তোমালোকৰ নিচিনা জীৱন নহয় বা বেলেগৰ নিচিনা জীৱন হ'বলৈ হ'লে কষ্ট কৰিবই লাগিব কৰক এতিয়া মই এটা কথা কওঁ মোৰ মানুহজনে গাড়ী নহ'লে নাযায় কিন্তু তেওঁ এতিয়া ব্যৱসায়টো হৈছে বাছৰ ব্যৱসায় এতিয়া বাছত গৈ বাছত যাবলৈ হ'লে এতিয়া গাড়ীখনটো লৈ গ'লে নহ'ব এইডোখৰ পৰা ৰিক্সাত গৈছে কষ্ট কৰিব লাগিব এটিটিউডডাল ফালি থাকিলে হ'ব নেকি এটিটিউড ফালিলে নহ'ব আৰু কিছুমান মানুহৰ খুব লাজ কি কাম কৰিছে ক'বলৈ খুব লাজ গম পাইছেনে নিজৰ কৰ্মটোক যদি আপুনি লাজ কৰে নহয় তেনেহ'লে আপুনি জীৱনত উন্নতি কৰিব নোৱাৰে সেইটো কথা সদায় মনত ৰাখিব যিটোৱে আপোনাক পেট পালি আছে সেইটোক আপুনি ক'বলৈ লাজ কৰে আৰু কৰ্ম কৰিব লাগিব সৎ পথত থাকিব লাগিব আৰু কেতিয়াও মানুহক ঠগি নাখাব গম পাইছেনে সত্যত থাকক দুদিন এদিন কষ্ট হ'ব পাৰে তাৰপিছত চাব না ভগৱানে আপোনাক কেতিয়াও লগ এৰি নিদিয়ে সুখ আহিবই আহিব জীৱনটোত কি কৰিছে কি নাই কৰা সেইটোত ধ্যান দিয়ক আনে কি কৈছে কি নাই কোৱা আনে কি ভাবিব আনে আপোনাক নোখোৱায় আনৰ কথা ভাবিবলৈ বাদ দিয়ক আৰু পৃথিৱীত মই যিমান মানুহৰ অহংকাৰ দেখিছোঁ নহয় পতন হোৱাই দেখিছোঁ যেতিয়া অহংকাৰ হ'ব তেতিয়া মানুহৰ পতন ষ্টাৰ্ট হৈ যায় অহংকাৰ দেখুৱাই কি লাভ অহংকাৰ দেখুৱাই এই ভগৱানেই পৃথিৱীখন সৃষ্টি কৰিছে ভগৱানৰে অহংকাৰ নাই আমি সাধাৰণ মনুষ্য হৈ অহংকাৰ কৰি কিবা পামনে বাৰু নিজৰ হাত দুখন আছে ভৰি দুটা আছে কষ্ট কৰি খাব পৰা ক্ষমতা আছে কেতিয়াও মানুহৰ ওচৰত পুতৌ পাত্ৰ নহ'ব নিজৰ কৰ্ম কৰক পুতৌ পাত্ৰ যেতিয়াই হ'ব নহয় তেনেহ'লে আপোনাৰ এই পৃথিৱীখনত জীয়াই থকা মানে কোনো অধিকাৰ নাই বুলি ভাবিব লে চেচে কৰিব আৰু মই যে জীৱনত কেতিয়াও লে চেচেকৈ জীয়াই থাকিব নিবিচাৰোঁ দেই নিজৰ এটা সন্মান আছে আৰু মোক যোনে সন্মান নকৰে মই তাকো সন্মান নকৰোঁ যিমান ডাঙৰ মানুহ নহওক আৰু মই সকলোৰে পৰা মৰম আশা নকৰোঁ মই যাক মৰম দিওঁ তাৰ পৰাহে মৰম আশা কৰোঁ আৰু তেওঁ যদি মোক মৰম দিব নোৱাৰে তেনেহ'লে মই সেই মানুহকো ইগন'ৰ কৰি দিওঁ কাৰণ কেলৈ কাৰোবাৰ ওচৰত ভিক্ষা মাগি বহি থাকিবলৈ মই নিবিচাৰোঁ মই যাক দিব পাৰোঁ তেওঁৰ পৰাহে আশা কৰোঁ মই আশাও নকৰোঁ মই দিব পাৰিলে দিব পাৰিম মোক কোনোবাই যে দিব লাগিব সেইটো কোনো মানে নাই মোৰ নিজৰ ওপৰত বিশ্বাস আছে মোৰ মানুহজনৰ ওপৰত বিশ্বাস আছে পৃথিৱী বহুত ধুনীয়া নিজৰ দৃষ্টিৰে চাবলৈ শিকক আনৰ দৃষ্টিৰে চালে চব বস্তুৱে বেয়া দেখিব এই পৃথিৱীত থকা মানুহবোৰহে বেয়া পৃথিৱীখন কিন্তু বৰ ধুনীয়া গম পাইছেনে
সেইকাৰণে নিজৰ দৃষ্টিৰে চাওক নিজক ধ্যান দিয়ক নিজৰ কৰ্ম কৰি যাওক আৰু নিজে সুখে শান্তিৰে থাকক আপুনি নিজে সুখ শান্তিবোৰ কঢ়িয়াব আৰু বেলেগে আপোনাৰ সুখ শান্তিবোৰ কাঢ়ি লৈ যাব সেইকাৰণে বেলেগক ইমান ইম্পৰ্টেণ্ট নিদিব জীৱনত যেতিয়াই মানুহক বেছি ইম্পৰ্টেণ্ট দিব তেতিয়া আপোনাৰ লাইফত আপোনাৰ নিজৰ ইম্পৰ্টেঞ্চবোৰ নাইকিয়া হৈ যাব সেইকাৰণে নিজক ইম্পৰ্টেণ্ট দিবলৈ শিকক আৰু খুব কম মানুহৰ লগত মানে যোগাযোগ কৰিব গম পাইছেনে নিজৰ লগত ব্যস্ত থাকিবলৈ শিকক হেপ্পী থাকিব ঠিক আছে দিয়ক তেন্তে আজিলৈ আহিছোঁ সদায় কোৱাৰ দৰে কওঁ ভগৱানে সকলোৱে মংগল কৰক সকলো সদায় ভালে থাকক গুড নাইট কৈ দিয়া মা